চিৰাঙৰ বিজনী চহৰৰ ৩ নং ৱাৰ্ডৰ আমগুৰিৰ ধনসিং বসুমতাৰী পথৰ নিবাসী তথা বিজনী জিলা কোচ ৰাজবংশী মহিলা সন্মিলনীৰ প্ৰাক্তন সম্পাদিকা পদ্মাৱতী ৰায়ৰ আজি পুৱতি নিশা বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৮ বছৰ। মধুমেহ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰাক্তন সম্পাদিকা পদ্মাৱতী ৰায়ৰ। মৃত্যুৰ সময়ত তেখেতে পুত্ৰ বোৱাৰী নাতি নাতিনীসহ অলেখ গুণমুগ্ধ লোকক ইহ সংসাৰত এৰি থৈ যায়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ক্ষিতিশ বৰ্মন, বিজনী মহকুমা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক জগন্নাথ বৰ্মন, বিজনী লক্ষ্মী পূজা কমিটিৰ সভাপতি ধনঞ্জয় ৰায়, KACৰ কাৰ্যবাহী সদস্য পূৰবী চৰকাৰ, প্ৰাক্তন সম্পাদিকা পদ্মাৱতী ৰায়ৰ বাসগৃহত উপস্থিত হৈ মৃতকলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। এই যে আপনার ঘটে লাস্ট দিলে কোনায় গৃহকাল গৃহক এই জীৱনৰ পৰা চিৰবিদায় লয়। গতিকে তেওঁৰ হয়তো অজানিতে বহুতো ভুল ত্ৰুটি অপৰাধ হ'ব পাৰে। সকলো দৰ্শকে এই উপস্থিত ৰাইজে তাইক মাৰ্জনা কৰে আৰু তাইৰ জন্ম হৈছিল 1967 চনত। আজিৰ তাৰিখত তেওঁৰ 58 বছৰ বয়স হ'ল, 60 বছৰ পূৰা হোৱা নাছিল। গতিকে যিয়ে নহওক, এই জীৱনত এই পৰম্পৰা সৃষ্টিৰ যিটো ধাৰা, আমি সকলোৱে এই ধাৰামতে যাব লাগিব। তথাপিতো তিনিওটা তেওঁ ধাৰা পূৰ্ণ কৰি ইমান অকালতে যোৱা বুলি আমিও ভবা নাছিলোঁ। যাই হওক, যে আমি সকলোৱে এদিন এনেকৈ যাব লাগিব। গতিকে কিবা ভুল ভ্ৰান্তি মোৰ ভনী বা এই পৰিয়ালে ভুল কৰি থাকে, যাতে উপস্থিত ৰাইজে ক্ষমা কৰে, এইখিনি মোৰ আপোনাৰ ৰাইজৰ শ্ৰীচৰণত প্ৰাৰ্থনা। আৰু এই আমগুৰিবাসীৰ ৰাইজৰ ওচৰত আৰু উপস্থিত থকা সকলো নৰ নাৰীৰ ওচৰত মোৰ বিশেষ অনুৰোধ, আজিৰ এই উপস্থিত থকা সভাত সকলোৱে অংশগ্ৰহণ কৰাত আমি নথৈ আনন্দিত।